কোকৰাঝাৰত ভয়ংকৰ ভূমিকম্প 8.13 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যত ভূমিকম্পৰ জোকাৰণি কোকৰাঝাৰত ভূমিকম্পৰ ফলত অট্টালিকাত আবদ্ধ কেইবাগৰাকীও লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামিল SDRF আৰু NDRF বাহিনী আঘাতপ্ৰাপ্ত লোকসকলক উদ্ধাৰ কৰি এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ ৰব এয়া বাস্তৱত এক সজাগতাৰ সৃষ্টিৰ বাবে উদ্ধাৰ অভিযানৰ দৃশ্যহে এয়া কোকৰাঝাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত কৰা মক ড্ৰিলহে ভূমিকম্প অগ্নিকাণ্ড তথা প্ৰাকৃতিক যিকোনো দুৰ্যোগৰ সন্মুখীন হ'লে কেনেদৰে উদ্ধাৰ কৰিব লাগে তাৰ ওপৰতহে সজাগতাৰ বাবে মক ড্ৰিল নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট পৰা 3 আৰু 4 তাৰিখে আমাৰ ডিস্ট্ৰিক্ট লেভেল ট্ৰেইনিং কাম মক এক্সাৰসাইজ অন ইনসিডেন্ট ৰেসপন্স সিস্টেম আমাৰ এটা ওয়াৰ্কশ্বপ চলি আছে আৰু যোৱাকালিৰ পৰা আমাৰ ট্ৰেইনিং হল টেবল টপ এক্সাৰসাইজ হল আৰু এতিয়া আমাৰ মক ড্ৰিল এটা চলি আছে আৰু মক ড্ৰিলৰ এই পাৰ্ট হিচাপে আমাৰ ইয়াতে বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ আৰ্থকুৱেকৰ মক ড্ৰিল আমি কৰি আছো আৰু সেইটো এতিয়া অনগোইং চলি আছে আৰু কেদিন আছিল দুদিনে আছিল 3 আৰু 4 তাৰিখে আমাৰ ষ্টেটৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ আহিছে SDM আৰু ডিস্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিৰ তৰফৰ পৰা আমাৰ দুদিনীয়া চলি আছে আৰু যিখিনি ষ্টেক হোল্ডাৰ আছে হেল্থ এডুকেশ্যন CISF ৰ পৰা আদি কৰি গোটেই ষ্টেক হোল্ডাৰখিনি আমাৰ চাৰ্কল অফিচাৰ গোটেইখিনি ইয়াতে আছে আৰু যোৱাকালিৰ পৰা আমি টেবল টপ এক্সাৰসাইজ বা আমি ডিসকাশনখিনি কৰিলো আৰু এতিয়া আমি এক্সুৱেল ফিল্ডত যদি আৰ্থকুৱেক হয় বা কোনো ডিজাস্টাৰ আহিলে আমি কি কৰিম আমাৰ ৰেসপন্সিবিলিটি কি হ'ব সেইটোৰ ওপৰত মক ড্ৰিল মক এক্সাৰসাইজ চলি আছে আজি দুদিনীয়া এই ট্ৰেইনিং কাৰ্যসূচী ৰখা হৈছিল ট্ৰেইনিংটোৰ নাম আছিল ডিস্ট্ৰিক্ট লেভেল ইনসিডেন্ট ৰেসপন্স সিস্টেম আৰু মক এক্সাৰসাইজ আমি বিভিন্ন ধৰণৰ আপোনালোকে জানে যে BTCৰ লগতে গোটেই অসমখন দুৰ্যোগ প্ৰবণ এৰিয়া আমাৰ প্ৰত্যেক বছৰে বানপানী ধুমুহা লাইটনিং আদি কৰি বিভিন্ন ধৰণৰ দুৰ্যোগ আহি থাকে আৰু আমাৰ এই গোটেই অঞ্চলটো নৰ্থ ইষ্টৰ লগতে আমাৰ BTC এৰিয়া আৰু লগতে আমাৰ অসমখন জোন 5ত আৰ্থকুৱেক জোন 5ত পৰে গতিকে তাৰ লগত সংগতি ৰাখি আমি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ট্ৰেইনিং প্ৰগ্ৰাম আমি পাতিছিলোঁ ইয়াত ইনসিডেন্ট ৰেসপন্স সিস্টেমৰ ওপৰত আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে কোকৰাঝাৰ জিলাৰ মুৰব্বী যিবিলাক বিষয়া আছে যিবিলাক তেওঁলোক আমাৰ ইনসিডেন্ট ৰেসপন্স টিমৰ পাৰ্ট তেওঁলোকক আমি এই যোৱাকালি আমি তেওঁলোকক ক্লাছৰুমত আমি বহি একেলগে ইনসিডেন্ট ৰেসপন্স সিস্টেমৰ ওপৰত যে দুৰ্যোগ এটা আহিলে কেনেকৈ ৰেসপন্স কৰিব কিমান সোনকালে মানুহখিনিক উদ্ধাৰ কৰিব যিখিনি মানুহ ট্ৰেপ হৈ থাকে আবদ্ধ হৈ থাকে বিল্ডিং এটা কলাপছ হ'লে বা যিকোনো ধৰণৰ দুৰ্যোগ হ'লে কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব কিমান প্ৰম্পটলি আমাৰ জিলা প্ৰশাসন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ DDMA কোকৰাঝাৰে তেওঁলোকে কিমান সুইফটলি তেওঁলোকে মানুহক সহায় সহযোগ আগবঢ়াব তাৰ ওপৰত এখন এটা প্ৰশিক্ষণ কাৰ্যসূচী হৈ যায় আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছত আজি আমি টেবল টপ এক্সাৰসাইজ কৰিছোঁ যাৰ জৰিয়তে আৰ্টিফিচিয়েল চিনাৰিঅ কিছুমান দি পেলাই কালি যিখিনি ট্ৰেইনিং দিছিলোঁ সেই ট্ৰেইনিংখিনি তেওঁলোকে কেনেধৰণে সুন্দৰকৈ তেওঁলোকে ৰেসপন্স কৰিব দুৰ্যোগ এটা হ'লে তাৰ ওপৰত তেওঁলোকৰ প্ৰেক্টিকেল ভিউজখিনি আমি ল'লোঁ লৈ উঠি পেলাই এতিয়া দুপৰীয়া আমি এতিয়া মক ড্ৰিল এক্সাৰসাইজ যিটো প্ৰেক্টিকেল মক ড্ৰিল এক্সাৰসাইজ আমাৰ কালচাৰেল কমপ্লেক্স তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল তাৰপিছত আমাৰ ষ্টেজিং এৰিয়াৰ কাৰণে ফিল্ড এখন আছে তো তেনেকৈ আমাৰ 3-4টা লোকেশ্যনত আমাৰ আজি মক ড্ৰিলটো হৈ আছে য'ত আমাৰ গোটেইবিলাক বিভাগৰ লোকসকল গোটেইবিলাক আমাৰ SDRF চিভিল ডিফেন্স ভলেণ্টিয়াৰ যিবিলাক আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে আৰু লগতে আমাৰ স্থানীয় যিখিনি ৰাইজ ধৰা প্ৰশাসন তেওঁলোকে পাৰ্টিচিপেট কৰিছে যাতে দুৰ্যোগ এটা আহিলে গোটেই কোকৰাঝাৰ জিলাৰ আমাৰ যিখিনি জিলা প্ৰাধিকৰণ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোক যাতে সষ্টম হৈ থাকে আৰু দুৰ্যোগ আহিলে মানুহক আৰু ৰাইজক যাতে তেওঁলোকে সহায় আগবঢ়াব পাৰে সেইখিনি উদ্দেশ্য আগত লৈ আজি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ অসম
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মানে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোকৰ লগত লগ হৈ পেলাই আমি কোকৰাঝাৰ জিলাত পাতিছোঁ। ধন্যবাদ।